ৰাতি কাৰেংঘৰ দেখুৱাওঁ ৰাতিৰ দৃশ্য কেনেকুৱা মই ওচৰতে থাকোঁ তো ভাইটিজনে ক'লে কাৰণে তাৰ লগত আহিলোঁ ৰাতি কাৰেংঘৰ চাব আহিছোঁ ওচৰতে থাকোঁ কাৰণে এনেই বলক দাদা চাই আহোঁ বুলি এনেই অলপ হাৱা খাই আহোঁ বুলি কোৱাৰ কাৰণে আহিলোঁ যিহেতু পূৰা খালী গাড়ী চাড়ী নাই ধুনীয়া একদম নিজান হৈ আছে আৰু ইয়াৰ ৰাতি কাৰেংঘৰৰ দৃশ্য দূৰৰ পৰা কি ধুনীয়া লাগিছে এই ৰাতি কাৰেংঘৰটো কি ধুনীয়া লাগিছে কিমান ধুনীয়া লাগিছে ৰাতি কাৰেংঘৰৰ দৃশ্য কি ধুনীয়া লাগিছে কাৰেংঘৰটো ইয়াত এয়া ৰাতিৰ দৃশ্য ইমান ধুনীয়া লাগিছে দূৰৰ পৰা আৰু এইফালে কাৰেংঘৰ তো নিজান ধুনীয়া মানুহ নাই নিজান ধুনীয়া হাৱা মাৰি আছে তো তাৰ কাৰণে ভাবিলোঁ কি ভাইটিটো ক'লে বলক টিংকুদা কাৰেংঘৰ গৈ আহোঁ বুলি তো এয়া ৰাতি কাৰেংঘৰৰ দৃশ্য এনেকুৱা ধুনীয়া লাগিছে আগতে এই ওপৰলৈকে ইয়াৰলৈকে উঠিব পাৰিছিলে ইয়াৰলৈকে আজিকালি বন্ধ কৰি দিছে আৰু এয়াই হ'ল এসময়ৰ আহোমৰ ৰাজধানী তো যাওঁগৈ